আপোনালোকে যদি কাবাক ভুলতে ঘৰৰ নামত পইচা দিছে সেইখিনিও আপোনালোকে খুজি ল'ব পাৰিবনে নাই? পাৰিবনে নাই খুজিবৰ কাৰণে? কোনে কোনে পাৰিব হাত দাঙকচোন। আচ্ছা, কোনে কোনে পইচা দিছে প্ৰথম এইটো হাত দাঙক। কিমানে দিছে হাত দাঙক, একো ভয় কৰিবলগীয়া নাই। ঠিক আছে, যি কেইগৰাকীয়ে হাত দাঙিছে তেওঁলোকেও যাক পইচা দিছে খুজি ল'ব, আৰু যোনে হাত দাঙা নাই তেওঁলোকেও যাক আজি আপোনালোকে যদি কাবাক পইচা দিছে আপোনালোকে পইচা ঘূৰাই ল'ব। কাৰণ এই টকা আমাক মোদীয়ে দিছে, এই টকা কোনেও আমাক দালালে দিয়া নাই, দালালক আমি টকা নিদিওঁ, আমি মাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ঘৰ দিয়াৰ কাৰণে আশীৰ্বাদ কৰিম। হ'ব? কৰিম নে নহয় আশীৰ্বাদ? আৰু আশীৰ্বাদটো মুখেদি নকৰে, আশীৰ্বাদটো পদুম চিনত ভোট দি কৰে। সেইটো বুজি পায় নে নাপায়? আশীৰ্বাদটো মুখেদি কৰিলে নহ'ব, ইলেকশ্যনত ভাল আশীৰ্বাদ কৰিব লাগিব, তেতিয়াহে মোদী ডাঙৰীয়াৰ গাত লাগিব আশীৰ্বাদটো। নহ'লে বাহিৰৰ পৰা আশীৰ্বাদ দি থাকিলেতো গাত নালাগিব। যেতিয়া মোদী ডাঙৰীয়াক আমি সকলোৱে মিলি বাৰে বাৰে জিকাই থাকিম তেতিয়াহে আমাৰ আশীৰ্বাদটো গাত লাগিব।